আমাৰ ইউপিপিএল দলৰ পৰা মোক ইয়াতে এজন প্ৰাৰ্থী হিচাপে থিয় দিবৰ কাৰণে এটা যেটো সাৰ্টিফাইড কৰিলে বা মোক টিকেট দিলে ইয়াৰ কাৰণে মই পোনপ্ৰথমে আমাৰ দলীয় হাইকমাণ্ড লগতে আমাৰ দলৰ মুৰব্বী লগতে বিটিআৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াকে সকলো মই ইউপিপিএল দলৰ যিমানখিনি নেতৃবৃন্দ আছে আৰু যিমানখিনি কৰ্মী আছে এওঁলোকক মই বহুত মই ধন্যবাদ দিছোঁ আন্তৰিকতা মই শুভেচ্ছা জনাইছোঁ আৰু লগতে আমাৰ ইয়াৰ বিটিআৰ অঞ্চলত যি ৩৭ নং ধনশী সমষ্টি হিচাপে যিমানখিনি আমাৰ দলীয় কৰ্মী আছে তেখেতসকলৰ মই বহুত ধন্যবাদ দিছোঁ আৰু তেখেতসকলৰ যি সহায় সহযোগ এটো লৈ পেলাই আগন্তুক দিনত মই এইখিনি অঞ্চলৰ কাৰণে যিমানখিনি সমস্যা আছে সেই সমস্যাবিলাক সমাধান কৰাৰ লগতে ইয়াতে যেটো আমাৰ নতুনকৈ এই গহপুৰ অঞ্চলটো আমাৰ বিটিআৰ অঞ্চলৰ অন্তৰ্ভুক্ত হ'ল ইয়াত বহুতখিনি কাম কৰিব লগা আছে আৰু এইটো আন্তৰ্জাতিক গাঁথনি আমি উন্নত কৰিব লাগে এইখিনি সীমা ঠিক কৰিব লাগে ইয়াৰ কিমান মাটি বাৰী সমস্যা আছে বা আমাৰ ইয়াতে ভিচিডিচিখন গঠন কৰিব লাগে এইবিলাক কাম কৰাৰ মানে লগতে মই থাকিম বা ৰাইজৰ হৈ মই কাম কৰিবলৈ মই ৰাইজৰ মানে সেৱা কৰিবৰ কাৰণে ইয়াত মানে আগবঢ়াম আৰু সেই ক্ষেত্ৰত যিমানখিনি ইয়াৰ সমস্যা আছে সেই সমস্যাটো সমাধান কৰাত ৰাইজৰ সহায় লাগিব দলীয় কৰ্মীবিলাকৰ সহায় লাগিব এইকাৰণে মই আহ্বান জনাইছোঁ যে আগন্তুক দিনত ইউপিপিএল দল হিচাপে যেটো মানে আমি চৰকাৰ গঠন কৰিবলৈ গৈ আছে বা আমাৰ বিটিআৰ চৰকাৰ এতিয়া চলি আছে যেহেতু আৰু আগন্তুক আৰু দুবাৰ কাৰণে ইয়াতে ৰাইজে প্ৰমোদ বড়ো ডাঙৰীয়াক আজি বিচাৰিছে ইউপিপিএল দলৰ বিচাৰিছে সেই হিচাপে ইয়াৰ ৩৭ নং ধনশী হিচাপে মোক মানে আজি যে টিকেট প্ৰদান কৰিলে ইয়াৰ কাৰণে মই বহুত মই ধন্যবাদ দিছোঁ আৰু ৰাইজৰ যেটো মানে উল্লাস উদ্দীপনা বা যিমানখিনি ইয়াত আন্তৰিকতাৰ বাৰে ইয়াত আমাৰ ৰাইজে মানে ডাইৰেক্টলি নিজে ওলাই আহিছে এইকাৰণে খুব ভাল লাগিছে এইটো মই মনত ৰাখি ওলাই কাম কৰি পেলাই যত্ন কৰিম প্ৰচাৰটো অলৰেডি আমি যিমানখিনি আমাৰ মানে ষ্ট্ৰাকচাৰ কৰিব লাগে যে বুথ কমিটি কৰিব লাগে বা প্ৰাইমাৰী কমিটি কৰিব লাগে জিলা পৰ্যায় কৰিব লাগে এইবিলাক কমপ্লিটলি আমি কৰিলোঁ এতিয়া এইটো প্ৰচাৰ কৰাৰ উদ্দেশ্যে অহাকালি আমাৰ ইয়াত গহপুৰ ৰাজগড়ত আমাৰ
BTR চিফ শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়া ইয়াত আহি আছে অহাকালি ৰাতিপুৱা ভাগত আৰু ইয়াত আহি পেলাই তেখেতে ইয়াত টিকেটৰ ঘোষণা কৰাৰ লগতে ৰাইজক ইয়াত মানে BTR অঞ্চলত যে নতুনকৈ অন্তৰ্ভুক্ত হ'ল সেই বিষয়ে ইয়াতে ৰাইজক অৱগত কৰিব আৰু চৰকাৰ হোৱাত ৰাইজৰ যিহেতু গণতান্ত্ৰিক চবে সাব্যস্ত কৰাৰ মানে অধিকাৰ থাকে এইটো মানে লৈ পেলাই কাম কৰিবৰ কাৰণে আহ্বান জনাব বুলি আমি আশা কৰিছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।